হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰ গাঁৱত আৰু বৰঝাৰ গাঁৱৰ বুকুৰ মাজেৰে বৈ গৈছে কাৱাডঙা নদী আৰু এই কাৱাডঙা নদীয়ে দীৰ্ঘদিন ধৰি যি তাণ্ডৱ চলাই আছে গৰাখহনীয়া আৰু এই গৰাখহনীয়াই এক তাণ্ডৱ ৰূপ ধাৰণ কৰিছে বুলি ক'ব লাগিব আৰু ইতিমধ্যে বহু কৃষিভূমি নৈৰ বুকুত জাহ গৈছে আৰু তাৰ বিপৰীতে ইতিমধ্যে বহু আচলতে মানুহৰ ঘৰো ইতিমধ্যে উচ্ছন হৈছে বুলি ক'ব লাগিব আৰু ইয়াৰ কিছু বছৰ পূৰ্বে আমি এই যি গৰাখহনীয়াৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু তৎসত্ত্বেও কোনো ধৰণৰ আজিলৈকে জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু ইতিমধ্যে ৰাইজ বহু বিপদত পৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিৰাভাই দেখুৱাইছে চাওক এইখন হৈছে খৰস্ৰোত কাৱাডঙা নদী আৰু এই কাৱাডঙা নদীখনে ইতিমধ্যে তীব্ৰ ৰূপ ধাৰণ কৰিছে ইয়াৰ গৰাখহনীয়াই আৰু ইতিমধ্যে বহু শ কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে পশ্চিম দিশৰ ইতিমধ্যে প্ৰায় নৈৰ বুকুত জাহ ইতিমধ্যে বহু কৃষিভূমি নৈৰ বুকুত জাহ গৈছে আৰু পূব পিনে সম্পূৰ্ণৰূপে ইয়াৰ গৰাখহনীয়া আৰম্ভ হৈছে মোৰ লগত এই অঞ্চলৰ ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম দাদা অকণমান আগুৱাই আহিব ইয়াত কিমান দিন হ'ল এনেকৈ এই নৈখনৰ গৰাখহনীয়া হৈ আজি নাই বোলে 15 বছৰ হ'ল 15 বছৰ আমাৰ এই মহেশ্বৰ বড়ো আছিল আগতে আমাৰ MLA কিমান মাতিলোঁ কিমান চাই গ'লে একো কাম নহ'ল এতিয়া নতুনকৈ দুৰ্গেশ্বৰ বড়ো এতিয়া আমাৰ MLA হ'ল এতিয়া মাতিছোঁ নাহিল এই মাজে মাজে মোক তো আহি যায় গ'লে মানুহ আমি ভালকৈ চিনি নাপাওঁ এইটো আপত্তি জনাই সিহঁতক কওঁ সিহঁতক কয় যে আমি চাম নহয় কিবা এটা সিদ্ধান্ত ল'ম কিবা এটা ব্যৱস্থা ল'ম এনেকৈ কৈ আজি প্ৰায় 10 বছৰ 15 বছৰ চলি আছে এনেকৈ আজিলৈকে নহ'ল আৰু কৃষিভূমি কিমান এনেকৈ আৰু 6 বিঘা মাটি আছিল এতিয়া মোৰ 2 কটা মাটি হ'ব আছে মোৰ চব নদীৰ বুকুত গ'ল এতিয়া যে ৰাস্তাটো পালে পকা ৰাস্তাটো পালে আৰু 2টা চপৰা ভাঙিলে মোৰ ঘৰখন যাব দলং যিখন আছে পকী দলং সেইখনতো সমস্যা হ'ব পকী দলঙৰ সমস্যা মানেতো যাবই এই পূবফালে মাথাটো গ'লে আৰু অলপমান গ'লে যাব দলংটো যাব তাৰপিছত দলংটো এনেই নোহোৱা হৈ যাব এনেকৈ কিমান মানুহৰ এনেকৈ নৈৰ বুকুত এনেকৈ জাহ গৈছে মাটি কৃষিভূমি এইটো ক'ব লাগে আৰু বহুত মানুহ আছে নাই বুলি 100 ঘৰ মানুহ আছে আমাৰ এইফালে উজন ফালে চব মানে এনেকৈ 4 বিঘা 5 বিঘা 10 বিঘা এনেকৈ সোমাই গৈছে নদীৰ বুকুত ইয়াত যিটো ৰাস্তা অহা যোৱা কৰে গাঁৱৰ অহা যোৱা ৰাস্তাটোতে আমাৰ কাউন্সিলৰ হাত বনাই দিলা যোৱা ইলেকশ্যনত যোৱাবাৰ বনালে 1 বছৰ নাথাকে 6 মাহৰ ভিতৰতে গুচি গ'ল নদীৰ বুকুত গুচি গ'ল ৰাস্তাও নাই এতিয়া ৰাস্তা নাই এতিয়া আমাৰ স্কুলৰ ল'ৰা ছোৱালী মাদ্ৰাছা যোৱা ল'ৰা ছোৱালী বেয়া অসুবিধা হৈছে এতিয়া যাবাই নোৱাৰোঁ দাদা অকণমান আগুৱাই আহিব আপোনাৰ কিমান কৃষিভূমি আছিলে আমাৰো তেনেকৈ 8 বিঘা আছিলে 8 বিঘাৰ ভিতৰত এতিয়া 4 বিঘা আছে 4 বিঘা নদীৰ বুকুত নদীৰ বুকুত গ'ল এতিয়া ৰাস্তাটো আছে ৰাস্তাটো মানুহ যাব নালাগে চলিবলৈ স্কুলতো যাব নোৱাৰে এতিয়া ভাঙি যায়ে আছে কেইবাৰ মহেশ্বৰ থাকোঁতে কিমান মাতিলে অহা নাই এতিয়া আকৌ নতুন একোৱে ব্যৱস্থা কৰা নাই একো ব্যৱস্থা কৰা নাই কাউন্সিলৰবিলাকো আছে আমাৰ ডিষ্ট্ৰিক্টো আছে ডিষ্ট্ৰিক্টো একো কৰা নাই ডিষ্ট্ৰিক্টো আহি পালে ঘূৰি যায় একো নাই হয় আচলতে এতিয়ালৈকে কোনো ধৰণৰ যি গৰাখহনীয়া ৰোধ এই গৰাখহনীয়া ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আচলতে অত্যন্ত আশ্চৰ্যজনক কথা বুলি ক'ব লাগিব চাওক কেনেকৈ চপৰে প্ৰতিদিনে ইয়াৰ পৰা এনেকৈ গৰা খহি কৃষিভূমিসমূহ নৈৰ বুকুত জাহ গৈছে আৰু এক ভয়ানক দৃশ্য বুলি ক'ব লাগিব চাওক ইয়াত অহা যোৱা যিটো পথ আছিলে এই পথটো সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছে সম্পূৰ্ণ ছিঙি ভাঙি ইয়াত যি চিনমুকাম এই চিনমুকাম সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছে আৰু প্ৰতি বছৰতে নৈৰ যি গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে এয়া চাওক কৃষিভূমি পূব পিনে এই কৃষিভূমি কোন সময়ত এনেকৈ নৈৰ বুকুত জাহ যাব তাৰ কোনো ঠিকনা নোহোৱা হৈ পৰিছে মোৰ লগত আৰু স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম দাদা আপোনাৰ কৃষিভূমি গৈছেনে নৈৰ বুকুত এইবিলাক মাটিতো আমাৰে মাটি কিমান গৈছে এতিয়া 10 বিঘা মাটি আছিল 5 বিঘা আছে আৰু 5 বিঘা গ'লে আৰু আজি হয়তো বা 5 বছৰ ধৰি হয়তো গৰাখহনীয়া হৈ আছে মাতিলেও নাহে এইটো কিমান বছৰ ধৰি চলিছে এইটো 10 বছৰৰ ওপৰত হৈছে 10 বছৰৰ ওপৰত আজিলৈকে একো ব্যৱস্থা কৰা নাই সকলোৰে আচলতে একে অভিমত বুলি ক'ব লাগিব মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিৰাভাই দেখুৱাইছে চাওক এয়া কেনে ধৰণে আচলতে কালৰূপ ধৰিছে এই নৈৰ গৰাখহনীয়া এই কাৱাডঙা নদীখনে আৰু এনেকৈ প্ৰতি বছৰতে বিগত প্ৰায় এটা দশকতকৈ অধিক কাল এনেকৈ এই নদীখনে যি তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই তাৰ ফলশ্ৰুতিতেই এনেকৈ বহু কৃষিভূমি আৰু বহু পৰিয়াল ইতিমধ্যে উচ্ছন হ'বলগীয়া হৈছে আৰু আশ্চৰ্যজনক কথা যে বহু জনপ্ৰতিনিধি ইতিমধ্যে কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধানসভা বা দিছপুৰ গছকিলে কিন্তু তেওঁলোকে আচলতে কোনো ধৰণৰ আজিলৈকে এই গৰাখহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰাটো অত্যন্ত আশ্চৰ্যজনক বিষয় বুলি ক'ব লাগিব